পনে পনে মই 1+1 তৰফৰ পৰা ভাইটিলৈ স্বাগতম জনাইছোঁ আৰু মই ভাইটিক সুধিব বিচাৰিছোঁ যে ভাইটিয়ে শৈশৱকাল আৰু বৰ্তমানৰ যিটো অৱয়ব মানুহটোৰ অৱয়ব তুমি এই অৱয়বটো কেনেদৰে পালা আসলে তুমি কেনেদৰে শৰীৰ চৰ্চা কৰিছিলা বৰ্তমান তোমাক এজন সফল ডেকাৰ নিচিনা দেখা হৈছে গতিকে এইখিনি সময়ত তুমি কেনেদৰে তোমাৰ শৰীৰটোক লৈ হয়তো বা তোমাৰ পঢ়া পাতিৰ ক্ষেত্ৰত কেনেদৰে তুমি সিদ্ধান্ত লৈছিলা মই লোকেল জিম কৰিছিলোঁ আচ্ছা আচ্ছা হ্যাঁ বিশ্বত মই লোকেল জিম কৰোঁতে মই অলপ পঢ়া ইমান মোৰ হোৱা নাছিল পঢ়া বৰ বেছি 2 ঘণ্টা হৈছিল মই অলপ মাইণ্ডটো ঔটেঙা খাই খাই মাইণ্ডটো মানে মোৰ ষ্ট্ৰং না আচ্ছা 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 8টা সপ্তাহৰ পৰা কমপ্লিট আচ্ছা 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 বঢ়িয়া মই জকৰা ভাত পন্তা ভাত এইবিলাক খাইছিলোঁ আচ্ছা পিঁয়াজ কাটি লৈছিলোঁ এইবিলাক খাইছিলোঁ সেইকাৰণে মই মানে তোমাক মই সুধিব বিচাৰিছোঁ এই তুমি যে জকৰা ভাতৰ লগত পিঁয়াজ নহৰু জ্বলা এইবিলাক খোৱা এইবিলাকৰ কিবা উপকাৰিতা আছে নেকি এইবিলাকৰ উপকাৰী আছে মানে আচ্ছা 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 এইবিলাক খেনবিলাক মানে মাটিত সৰি পৰে এইবিলাক মানে দেহটো অলপমান আচ্ছা চাফা চাফা খুৰখুৰণি লাগে অলপ গাটো পাতল পাতল লাগে আৰু সেই যিটো আমাৰ পৰি যায় আচলতে হিয়ান আমি কথিত হিয়ান বুলি কওঁ যিটো আমাৰ চৰ্দি লাগিলে নাকৰ পৰা পানী ওলাই আহে আচলতে সেই পানীটোৰ কিবা উপকাৰিতা আছে নেকি সেই পানীটোৰ বৰ বেছি উপকাৰিতা না মইতো ক'ব নোৱাৰিম এইটো আমাৰ চুবুৰীত এজন মানুহ আছে সিয়ে ক'ব পাৰিব তাৰ নামটো হ'ল চৰেগু তাক আমি চৰেগু বুলি মাতো আচ্ছা ক'ব নোৱাৰিম তেওঁ মানে থাকে ক'ল যে চৰেগু এইটো চৰেগুটো আচলতে মানে চৰেগু বুলি ক'লে গড়ালত পোৱা যাব তাক বিচাৰি সেই বেজজনক নাই তাক গড়ালত পোৱা নাযায় সি মানে কুকুৰৰ দৰে ঘূৰি ফুৰে আচ্ছা 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 এই আৰু তাৰ দোকানে ঘূৰি ফুৰে আৰু ভাইটিক মই দুটামান কথা সুধিব বিচাৰিছোঁ যিহেতু আমাৰ বৰ্তমান সময়ত যি যুৱ সমাজত এটা খুব বেছিকৈ প্ৰভাৱ পৰা দেখা যায় আচলতে সেই প্ৰভাৱটো হৈছে মোবাইলৰ ক্ষেত্ৰত আমি য'তেই পাই ত'তে ল'ৰা ছোৱালী কি দেখা পাওঁ যে মোবাইলটো কেৱল মোবাইল আৰু মোবাইল এনেকৈ টিপি দেখা দেখা পাওঁ কিন্তু আমাৰ সময়ছোৱাত যদি আমি ক'বলৈ যাওঁ মোবাইলৰ প্ৰভাৱ বেছি নাছিল আৰু সেই সময়ত আমি গছৰ তলত বা আবেলি সময়ত নানান ধৰণৰ খেল ধেমালি খেলিছিলোঁ কিন্তু বৰ্তমান সময়ত আমাৰ মোবাইলটোৱে কি কৰিছে যুৱ সমাজত এনেকৈ প্ৰভাৱ পেলাইছে যেন আমাৰ ল'ৰা ছোৱালীসকলে সেই আগৰ পুৰণা খেল ধেমালিবিলাক পাহৰি গৈছে তাৰ ফলত আমাৰ ল'ৰা ছোৱালীসকলৰ বিভিন্ন ধৰণে আমাৰ ক্ষতিগ্ৰস্ত কৰিছে মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক যিহেতু আমাৰ খেলাটো এটা ব্যায়াম হয় গতিকে খেলা খেলিলে আমাৰ মন শৰীৰ আটাইবোৰ ভালে থাকে তাৰ ক্ষেত্ৰত তুমি কি ক'বা তুমি বাৰু কোন মোবাইলৰ লগত বেছি জড়িত থাকনে নে আমাৰ যি নেচাৰেল খেল প্ৰাকৃতিক খেল আমি যি আমাৰ হাত ভৰি মন মগজু এইবোৰেদি খেলোঁ সেই খেলাৰ লগত জড়িত নে বেছিকৈ তুমি মোবাইলৰ লগত জড়িত সেইটো কোৱা মোক কেমেৰাটো মোৰ সন্মুখৰ আনক কেমেৰাটো অলপ পিছুৱাই নিব মানে মই এইটো ক'ব বিচাৰিছোঁ যে মই সুন্দৰকৈ ক'ম অলপ কেমেৰাটো ইফালে নিয়কচোন ঠিক আছে বাৰু ঠিক আছে নিশ্চয় হৈছে মানে আগৰ দিনৰ মানুহে মানে ল'ৰা ছোৱালীবোৰে মানে মালভোগ কল চিনি চাম্পা কল মানে বেলেগৰ বস্তি মানে ফল মূলবিলাক চুৰ কৰি খাইছিল কাৰণে অলপ বডিটো মানে তাগৰা আছিলে মানে ফুটবল খেলে ভলীবল খেলে কিন্তু আমাৰ বৰ্তমান যুৱ সমাজত এইবিলাক খেলা বেছি দেখা নাযায় খুব সকলোৱে প্ৰায় মোবাইলতে খেলা দেখা যায় মোবাইলত এইটো ফ্ৰী ফায়াৰ খেলে কেইটামান আছে আমাৰ গাঁৱত ফ্ৰী ফায়াৰ পাগল কেমেৰাটো ধৰি থাকক কেমেৰা আচ্ছা এনেদৰে খেলে হয় আচলতে এইকেইটা মই আমাৰ গাঁৱত কেইজনমান আছে মই বেয়াকৈ নকওঁ মোক মাৰিব সিহঁতে মোক মাৰি হাৰামোৰা ছিঙি দিব পাৱাৰফুল মানুহ সিহঁতে যিহেতু সিহঁতে শিখৰ খাই অলপ তাগৰা হৈ থাকে এইবিলাক বাদ দিয়া এতিয়া কিবা বেলেগ পচন্দ আচলতে তুমি বহু কথাই ৰাইজক ক'লা গতিকে নিশ্চয় ৰাইজে তোমাৰ এই কথাবিলাক চাই হয়তো ভাল পাইছে গতিকে তোমাক মই শেষত সুধিব বিচাৰিছোঁ যে তোমালোকৰ যিটো পৰিয়াল সেই পৰিয়ালত কোন কোন আছে লগতে তোমালোকৰ পৰিয়ালটো কেনেদৰে তাৰমানে কি উপাৰ্জনৰ পথ বাছি লৈ চলি আছে সেই বিষয়ে অলপ ক'বা নেকি মাইকটো দিয়া আচ্ছা দিছোঁ মানে আমাৰ ঘৰত ছাগলী আছিল মানে কুকুৰে কামুৰিছে দুখ লাগিছে মানে এতিয়া কুকুৰে কামুৰিছে না বহুত দুখ লাগিছে সেইটো কুকুৰকেইটা কিন্তু মই নেচ পৰি খাম কিন্তু কুকুৰৰ কাটি কিনে পুৰি খাম কেলে ছাগাল আছিলে 3-4টা ছাগাল আছিলে আমাৰ কুকুৰে কামুৰি নোহোৱা কৰিলে দুটা ছাগাল চানা বাচি থাকিলে এতিয়া সেই ছাগাল মানে তোমালোকৰ ছাগলীয়ে আছিলে মেইন ইনকামৰ পথ ছাগলী আছিলে আৰু আমাৰ চৰাই আছে চৰাই কেইটামান আছে
চৰে আছে 5টা 6টা মানে ঘৰত সোমাই হাগে বিছনা চিছনা পুৰা হাগি থৈ দিয়ে এতিয়া হাগিলে চাফা কৰিব লাগে কেতিয়াবা খায়ো পোৱা যায় এইটো সোৱাদটো নাই মানে ঠিকে আছে তুমি অলপ আমাক কিছু মুহূৰ্তৰ আগতে কৈছিলা যে এই চৰাই গুহৰ কথা ঠিক আছে তুমি কিবা ঔষধি গুণ থকা বুলি কৈছিলা হয়নে নাই কোনো ছাইড এফেক্ট নাই ঠিকে আছে তুমি খাই পালেও একো নহয় সেইকাৰণে চাগে তোমাৰ বৰ্তমান মানুহজন হস্তপুষ্ট চৰাই কিন্তু শকত মানুহে খাব লাগে চৰাই খালে শকত মানুহে পুৰা ক্ষীণাই যায় কিন্তু হাৰা ওলাই যায় যিবিলাকে ক্ষীণাব বিচাৰিছে এইটো কৈ দিয়া তুমি কৈ দিয়া ৰাইজে ভাল পাব বহুত শকত মানুহ আছে বৰ্তমান সময়ত জিমত গৈ তাৰমানে নিজকে কি কৰিব পৰা নাই মানুহটো ক্ষীণাব পৰা নাই কৈ দিয়া ভালকৈ কোৱা মানে চৰাই গু মানে এগিলাচ পানীত চৰাই গু এচামুচ গুলি কিনে খাব লাগে 3 দিনৰ ভিতৰত ক্ষীণাই যায় আচ্ছা এইটো তুমি বহুত ডাঙৰ কথা ক'লা যিটো সময়ত নেকি ডাক্তৰেও এই ক্ষেত্ৰত মানে কি কোনো সমাধান দিব পৰা নাই ডাক্তৰে পাত্তা নাপায় ঠিক আছে ৰাইজে নিশ্চয় ভাল পাব আশা কৰোঁ তুমি যাতে ভৱিষ্যতে আগলৈ আৰু এনেকুৱা ডাঙৰ মানে কি মানুহ হোৱা যাতে তুমি ৰাইজৰ উপকাৰিতা কৰিব পাৰা ঠিক আছে আমি 1+1 তৰফৰ পৰা আমি শেষলৈ ভাইটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ